নমস্কাৰ, মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। নিশ্চয় থাম্বনেইলটো চাই গমেই পাইছা। অসম আৰক্ষী ফাইনেল মেৰিট লিষ্ট অহা কাইলৈ। আজি যিহেতু অক্টোবৰ 9 তাৰিখ, অহা কাইলৈ 10 অক্টোবৰ ৰাতিপুৱা 10টা বজাত ৰিজাল্ট পাই যাবা। অসম আৰক্ষী কনষ্টেবল, কামাণ্ডো, ASI বা 4th গ্ৰেড সকলোবোৰ আপডেট পাই যাবা। কেৱল মানে কনষ্টেবলটো মানে কি ABUB সোনকালে দিয়াৰ কথা কৈছে হাইকোৰ্টত। সেইবিলাক আপডেট দিব, তাৰপৰা লগে লগে আহি যাব আৰু ABUB। এতিয়া কথা হ'ল মাজত মাথো এই কেইঘণ্টা, অতি বেছি 10 ঘণ্টা, যিহেতু এতিয়া মোৰ সময় হৈছে 12টা বাজিছে। 9 অক্টোবৰ 12টা বজাত মই ভিডিঅ'টো বনাই আছোঁ। ফিল্ডত আহিলোঁ, মানে ৰাতিপুৱা ফিল্ডত আহিলোঁ, অকণমান ৰানিং কৰিলোঁ, লগতে ফুটবল খেল যে চলি আছে ফুটবল অলপ খেলিলোঁ ফুটবল। এতিয়া 12টা বাজিছে। ফিল্ডত অহা কাৰণটো হ'ল মনটো খেলি মেলি হৈ আছে। যিহেতু সময়ত কাম যদি সময়ত ভালকৈ কৰা হয়, আজিৰ তাৰিখত চিন্তা কৰিবলগীয়া কথাই নাহে। আমি যিহেতু সেই সময়খিনি যেতিয়া ফিজিকেল হৈছিলে, তো তেতিয়া যদি নিজৰ পৰা ভালকৈ কষ্ট কৰি বেষ্ট দি থোৱা হয়, অহা কাইলৈ 10 অক্টোবৰ 10টা বজাত ৰাতিপুৱা সময়খিনি টেনশ্যন নহয় যে কি হ'ব, মোৰ মেৰিট লিষ্ট, চাকৰি পামনে নাই। চাকৰি পালে এটা নতুন সুন্দৰ জীৱন আৰম্ভ হ'ব, বা নাপালেও এটা সুন্দৰ জীৱন আৰম্ভ হ'ব। কিন্তু সপোনটো দেখি কষ্ট কৰি যদি ছাকচেছ নহয় বেয়া লাগিব। বাকী চাকৰিও কিনো আৰু, চাকৰি কৰা সকলেও গম পায় জীৱনটো কি, নকৰা সকলেও গম পায় জীৱনটো কি। এতিয়া যিহেতু আমি লাগি আছিলোঁ এটা চাকৰিৰ ক্ষেত্ৰত, চাকৰি মানে কি, আছাম কামাণ্ডো অহা কাইলৈ লিষ্ট দিব, লগতে লিষ্ট দিব কি ASI সকলৰ, ASI আৰু APR আছিলে, APR আৰু অসম পুলিচৰ মানে 4th গ্ৰেড, আছাম কামাণ্ডো 4th গ্ৰেড সকলোবোৰ লিষ্ট অহা কাইলৈ দি দিব। তেওঁলোকৰ সেই কাৰ চাকৰি হয় বা কাৰ নাম আহে সেইবিলাক আপডেট। তো আহিলোঁ ফিল্ডত। এতিয়া মনটো কি খেলি মেলি হৈ আছে, চিন্তা বহুত হৈ আছে, কি হ'ব নহ'ব কাইলৈ আমি গম পাম। আৰু কাৰ ফাইনেল মেৰিটত নাম আহিলে চেক কৰি কেনে কমেণ্টটো কৰি দিবা। যদি এই ভিডিঅ'টো ৰিজাল্ট চেক কৰি চাই আছা, বা এতিয়া কাৰ মানে ৰিজাল্ট মানে লিষ্টটো ৱেইট কৰি আছে কোনসকলে, তেওঁলোকেও কমেণ্ট কৰিবা। ভাইভা টেষ্ট কেনেকুৱা হৈছিলে, যিহেতু ফিজিকেলত পাছ কৰাৰ কাৰণে ভাইভা দিবলৈ পালা, বা আছাম কামাণ্ডৰ কথা কৈছোঁ যিহেতু ফিজিকেল ভাইভা, আৰু ASI সকলে গম পাইছা এক্সাম ফিজিকেল ভাইভা বা এনেকুৱা টাইপৰ। আৰু চাফাই কৰ্মচাৰী কুকমেন তেওঁলোকেও কেনেকুৱা হৈছে TPT টেষ্ট কমেণ্ট কৰিবা। আৰু কোনসকলে ৱেইট কৰি আছে অহা কাইলৈ। আৰু মোৰ ফালৰ পৰা মোৰ এই পলাশ আছাম ইউটিউব চেনেলৰ সকলো সদস্যই, মোৰ ছাবস্ক্ৰাইবাৰ বা যোনসকলে মোৰ ভিডিঅ' কণ্টিনিউ চাই থাকে, কমেণ্ট কৰে, লাইক কৰে, তেওঁলোকক কৈছোঁ যদি মোৰ কেণ্ডিডেট মানে অসম আৰক্ষীৰ লগত জড়িত চাকৰি ফাইনেল মেৰিট লিষ্ট ৱেইট কৰি আছে, তেওঁলোকক কৈছোঁ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, যাতে কষ্ট কৰিছা এদিন ছাকচেছ হ'বা, আৰু ভগৱানেও সকলোকে মংগল কৰক, যাতে সেই চাকৰিটো হৈ যায়। এতিয়া অকণমান খেলি মেলি হৈ আছে কাটঅফৰ ওপৰত, যে মই ফিজিকেল টেষ্টত যদি ইমান নম্বৰ পোৱাহেঁতি, এক্সামত ইমান নম্বৰ পোৱাহেঁতি, বা ভাইভা যদি কোনোবাই হয়তো যিকেইটা প্ৰশ্ন সুধিছে সম্পূৰ্ণ ক'ব পাৰিছে, কোনোবা হয়তো এটা দুটা ৰৈ গৈছে, ভাইভা দিয়াত থাকি গৈছে। এতিয়া তেওঁলোকেও খেলি মেলি হৈ আছে, এইকেইদিন টোপনি নাই, বা কিছুমানে হয়তো ইয়াৰ পৰা হাৰ মানিব, কিছুমানে আকৌ ট্ৰাই কৰিব, কিছুমানৰ চাকৰি হৈ যাব, জইনিং কৰিব, ট্ৰেইনিং কৰিব, ডিউটি দিব, ভাল লাগিব। ত' তেনেকুৱা ধৰণৰ কথা। এতিয়া সকলোকে কৈছোঁ অহা কাইলৈ 10টা বজাত যিহেতু লিষ্টটো প্ৰকাশ পাবই, সকলোবোৰ ASI লেভেলৰ বা আমাৰ আছাম কামাণ্ডো কনষ্টেবল বা 4th গ্ৰেডৰ কুকমেন, চাফাইমেন, লগতে ADRE মোৰ এই পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি কেনেকৈ চেক কৰিব লাগে লিষ্টটো, বা লিংকটো এক্টিভ হ'লে মই লগে লগে শ্বেয়াৰ কৰিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আহিলোঁ ফিল্ডত, ৱেইট কৰি আছোঁ অহা কাইলৈ কাৰণে, কাইলৈ দিনটো যাতে সকলোৱে ভালে যায় তাকে। তো আহিলোঁ ফিল্ডত, আপডেটবোৰ দি যাম, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।